পিতৃ তৰুণ গগৈক নকল কৰি এবাৰ গৌৰৱ গগৈৰ ডাইলগ। প্ৰয়াত পিতৃ তৰুণ গগৈয়ে এসময়ত হুইজ বদৰুদ্দিন বুলি কৰা মন্তব্যৰ নকল কৰি আজি গৌৰৱে ক'লে হুইজ হিমন্ত বিশ্ব শৰ্মা। আগন্তুক নিৰ্বাচনত কোনো ইচ্ছু বিচাৰি নাপায় আজি প্ৰয়াত পিতৃৰ পুৰণি ডাইলগ নকল কৰি গৌৰৱে হুইজ হিমন্ত বিশ্ব শৰ্মা বুলি কৰা মন্তব্যৰ কোনো চমক দেখিবলৈ পোৱা নগ'ল। অসমৰ ৰাইজ আগন্তুক বিধানসভা নিৰ্বাচনত দেখাই দিব যে তেওঁ কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা ভয় নকৰে, কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা ভয় নকৰে। আপোনালোকে চাব, যিদিন ৰাইজ অসমৰ জনসাধাৰণ একত্ৰিত হ'ব, ভয়ৰ বিৰুদ্ধে থিয় দিব, চিণ্ডিকেটৰ ৰাজনীতিৰ বিৰুদ্ধে থিয় দিব, অসমৰ ৰাইজে ক'ব হু ইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গৌৰৱ গগৈৰ এই দম্ভালিক তীব্ৰ ধিক্কাৰ তেওঁৰে গৃহ সমষ্টিৰ ৰাইজৰ। তিতাবৰত সৰ্বসাধাৰণ লোকে গৌৰৱ গগৈৰ দম্ভালি দিলে তোলাধনা। আমি তেওঁক এটা কথা প্ৰশ্ন কৰিছোঁ যে বংশবাদৰ পৰিচয় লৈ ৰাজনীতিলৈ অহা হু ইজ গৌৰৱ গগৈ, আমি তেওঁক প্ৰশ্ন কৰিছোঁ। কাৰণ আপুনিতো ৰাজনীতিৰ অৱা কথা নজনাকৈ সাধাৰণ মানুহৰ কোনো বিষয়ে একো নজনাকৈ অধ্যয়ন নকৰাকৈ আপুনি ৰাজনীতি আহিছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীজনে এটা দীঘলীয়া পৰিক্ৰমা অনুসৰি তেওঁ পৰিক্ৰমা পাৰ কৰি পেলাই আজিৰ তাৰিখত তেওঁ মুখ্যমন্ত্ৰী হৈছে। তেওঁ অসমৰ কাৰণে কি কৰিছে গৌৰৱ গগৈ সেইটো ক'বলৈ দৰকাৰ নাই। কথা হ'ল তেওঁৰ পিতৃয়ে যেতিয়া হুইজ বদৰুদ্দিন বুলি কৈ পেলাই তেওঁ যেতিয়া চৰকাৰ গঠন কৰিছিলে, গৌৰৱ গগৈ ভাবিছে যে মই হুইজ হিমন্ত বিশ্ব শৰ্মা বুলি কৈ আমি যদি চৰকাৰ গঠন কৰিব পাৰিম বুলি এটা নেৰেটিভ সৃষ্টি কৰিব পাৰিম বুলি ভাবিছে। এইটো ফ্লপছত পৰিণত হ'ল। তেওঁৰ নিজৰ পিতৃয়ে তিতাবৰৰ যিখিনি কাম এৰি থৈ গ'ল, তেওঁৰ যিখিনি সপোন আছে, সেই সপোনখিনি পূৰ্ণ কৰিবলৈ তেওঁ চেষ্টা কৰিব লাগিছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ এতিয়া পাকিস্তানৰ এজেণ্টৰ কামত লাগি আছে, তেওঁ এতিয়া মিয়াৰ এজেণ্টৰ কামত লাগি আছে, তেওঁ মিয়া সংস্থাপনৰ কামত লাগি আছে। গতিকে তেওঁক আমি প্ৰত্যাহ্বান জনাইছোঁ, হু ইজ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ ধৃষ্টতাক উভতি ধৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধায়ক চক্ৰ গগৈ আৰু বিধায়ক মৃণাল শইকীয়াই। তেওঁ কৈছে হু ইজ হিমন্ত বিশ্ব শৰ্মা। এইটো সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মা ইজ দ্য অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম। তেখেত সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী আৰু তেখেত অসমৰে নহয় ভাৰতৰ ভিতৰত এজন শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী। সেইকাৰণে তেখেতক তেনেকৈ কোৱাটো তেখেতৰ আচলতে সেইটো অজ্ঞতাৰ পৰিচয়। আগতে GDP অসমৰ কিমান আছিল, এতিয়া GDP কিমান আমাৰ ভাৰতৰ ষ্টেণ্ডাৰ্ডতকৈ বাঢ়ি গ'ল। আৰু তেখেতে কৈছে যে অসমৰ মানুহে এইবাৰ তেওঁক আঁতৰাব। কিন্তু য'তে হিমন্ত বিশ্ব শৰ্মাই গৈছে তেখেতে একো চাইন নাচানো যে অসমৰ মানুহৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মৰম কিমান, আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰতি। তাত গ'লে তেওঁ দেখিব যে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয়, যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় য'তে উপস্থিত হয় কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয়, সেইটো মৰমৰ পৰিৱেশ। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অসমতে নহয় ভাৰতৰ প্ৰত্যেক ৰাজ্যত আৰু ভাৰতৰ বাহিৰতো জনা হৈছে যে এজন মুখ্যমন্ত্ৰী আছে, তেওঁৰ নাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেতে চিনি নাপায়, তেখেতে নাজানে হিমন্ত বিশ্ব শৰ্মা কোন। তেওঁৰ পিতৃয়ে কৈছিল হুইজ বদৰুদ্দিন আজমল, আৰু সেইটো কাৰণে তেখেতক ৰাইজে আকোৱালি লৈছিল। কিন্তু এখেতে এইজনে সদায় এই বদৰুদ্দিন পাৰ্টিটোকহে আকোৱালি ল'ব বিচাৰে। মই দলটোৰ নাম কোৱা নাই, যে বদৰুদ্দিনে যিসকল লোকক প্ৰতিনিধিত্ব কৰে সেইসকলক সদায় আপোন হ'ব বিচাৰে। অসমৰ মানুহে কেতিয়াও পাকিস্তানৰ লগত সম্পৰ্ক থকা মানুহক অসমৰ মানুহে আদৰি ল'ব নোৱাৰে। প্ৰথম কথা যে নিজৰ ঘৰৰ পাকিস্তানৰ সম্পৰ্কবিলাক নোহোৱা কৰক, নিজৰ সন্তানক প্ৰথমতে ভাৰতীয় বনাবলৈ চেষ্টা কৰক, তেতিয়াহে অসমৰ মানুহে তেওঁৰ সম্পৰ্কে বা তেওঁ অসমীয়া সম্পৰ্কে কোৱাৰ অধিকাৰ পাব। আজি নিজৰ পৰিয়ালত মানে 4জনীয়া পৰিয়ালৰ 3গৰাকী বিদেশীক লৈ তেওঁ চলি থকা মানুহ। গতিকে তেওঁ আৰু অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত বা অসমীয়া মানুহৰ ওপৰত কমেণ্টছ দিব পৰা অধিকাৰে হেৰুৱাই পেলাইছে। গতিকে তেওঁ সেই ব্যৱস্থাটোৰ পৰা ওলাই আহক, ওলাই আহিলে তেওঁ ক'ব পাৰিব অসম সম্পৰ্কে। অসমত যি সময়ত শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ পাহাৰে ভৈয়ামে চাৰিওফালে দেশৰ গাঁও বাগিচা বস্তি কি জাতি জনজাতি সকলো মানুহৰ মাজত
ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা কাৰোবাৰ লগত তুলনা হয় নেকি? গৌৰৱ গগৈয়ে দেখা এই অলিক সপোন কাহিনীও পূৰণ নহ'ব। বৰঞ্চ তেওঁলোকৰ দেউতাকে সোধা হুইজ বদৰুদ্দিন বুলি কোৱা সেই বদৰুদ্দিনৰ লগত তেওঁলোকে লগ লাগিবৰ কাৰণে হয়তো আগবাঢ়ি যাব পাৰে। গতিকে এইবিলাক অলিক কল্পনা কৰি লাভ নাই, এইবিলাক অলিক সপোন দেখি তেওঁলোকে লাভ নাই। মই আজিও কৈছোঁ যে অহা 2026 চনৰ নিৰ্বাচনত অতি সংখ্যাগৰিষ্ঠতা লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত বিজেপিৰে চৰকাৰ হ'ব। ইয়াত কোনেও নুই কৰিবই নোৱাৰে। গতিকে গৌৰৱ গগৈ দেখা সপোন সপোন হৈয়ে ৰৈ যাব। আৰু তেওঁৰ লগত যিসকল সতীৰ্থ লগ লাগিছে সেইসকলেও যদি সপোন দেখিছে সেই সপোন দুচকুত নিজে নিজে মাৰ গুচি যাব।